নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেলত আপোনালোকক আদৰিছোঁ প্ৰিয় দৰ্শক আৰু কেইদিনমান পাছতেই বছৰৰ প্ৰথমটো হেকটো দৌল পূৰ্ণিমা এই দিনটোতে পৰিছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ এই ভাৰতবৰ্ষত পূৰ্ণগাক চন্দ্ৰগ্ৰহণত ভাৰতবৰ্ষত এই চন্দ্ৰগ্ৰহণ কেতিয়াৰ পৰা লাগিব এই চন্দ্ৰগ্ৰহণ লাগিব বাংলাদেশ নেপাল ভূটান পাকিস্তান এইবোৰ দেশত দৃশ্যমান হ'ব দৌল পূৰ্ণিমাৰ দিনাখনে সংঘটিত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ নিশ্চিতভাৱে যথেষ্ট পৰিমাণে থাকিব প্ৰিয় দৰ্শক আজি আমি এই ভিডিঅ'টোৰ মাধ্যমে আপোনাক জনাব বিচাৰিছোঁ দৌল পূৰ্ণিমা দিন মঙ্গলবাৰ এই দিনটোত পৰিছে পূৰ্ণগাক চন্দ্ৰগ্ৰহণ বছৰৰ প্ৰথমটো এই বিষয়ে বিস্তাৰিতভাৱে আমি দাঙি ধৰিছোঁ এই ভিডিঅ'টোত এই চন্দ্ৰগ্ৰহণ কোন কোন জাগাত দেখা যাব কিমান সময়লৈকে থাকিব দৌল পূৰ্ণিমাৰ দিনত সংঘটিত হ'বলৈ গৈ আছে আৰু এই দিনটোত কি প্ৰভাৱ থাকিব সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমে জানিব পাৰিব প্ৰিয় দৰ্শক আশা কৰোঁ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত দৌল পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণৰ বিষয়ে সম্পূৰ্ণ ডাউট ক্লিয়াৰ হ'ব আপোনালোকৰ প্ৰিয় দৰ্শক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ মনোযোগ দি উপভোগ কৰক আপোনালোকৰ কিছুমান মতামত থাকিলে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিব দৌল পূৰ্ণিমাৰ দিন জ্যেষ্ঠ মাহ ৩ মাৰ্চ মঙলবাৰ দিনটোত সংঘটিত চন্দ্ৰগ্ৰহণ এই এটা পূৰ্ণগাক চন্দ্ৰগ্ৰহণ তেতিয়া হয় যেতিয়া সূৰ্য পৃথিৱী যেতিয়া চান একে মাধ্যমত সৰলতাত আহে পৃথিৱীৰ ছায়া পৃথিৱীটো সম্পূৰ্ণৰূপে ঢাকি দিয়ে অন্য দিশে চাবলৈ গ'লে পঞ্জিকাত উল্লেখ কৰা আছে এই চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষত গুৰুত্বভাৱে দৃশ্যমান হ'ব ইয়াৰ অৰ্থ কি এই দিনটোত চন্দ্ৰটো সাধাৰণভাৱে নাথাকে সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ যাব সূৰ্য অস্ত যাব আৰু আকাশখন ৰঙা হৈ উঠিব এই চন্দ্ৰগ্ৰহণৰ দিনটোত মঙলবাৰ দিনটোত হ'বলৈ গৈ আছে বিজ্ঞানীসকলৰ ভাষাত ব্লাড মুন পৃথিৱীৰ বায়ুমণ্ডল দিশে যেতিয়া সূৰ্য আলোক যায় তেতিয়া নীলা ৰঙৰ আলোক বিস্তাৰিতভাৱে প্ৰভাৱ দেখিবলৈ পোৱা যায় কেতিয়াবা এই গ্ৰহণৰ সময়ছোৱাত সম্পূৰ্ণৰূপে ৰঙা হৈ উঠিব ভাৰতবৰ্ষত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব প্ৰিয় দৰ্শক এই গ্ৰহণটো কেতিয়া দেখিবলৈ পোৱা যাব আপোনাৰ মনত প্ৰশ্ন হৈছে শীঘ্ৰেই জানিবলৈ পাৰিব তাৰ আগতে জনাওঁ যে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব দুপৰীয়া দৌল পূৰ্ণিমাৰ দিনাখনে ৩ মাৰ্চ দিনটোত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব দুপৰীয়া ৩টা বজাত ২০ মিনিটৰ পৰা আৰম্ভ হ'ব এই গ্ৰহণৰ মধ্যকাল স্থিতি পূৰ্ণগাক আৰম্ভ হ'ব সন্ধিয়া ৪টা বাজি ৩৬ মিনিটৰ পৰা পূৰ্ণগাক সন্ধিয়া হ'ব সমাপ্ত হ'ব সন্ধিয়া ৫টা বাজি ৩৩ মিনিটত গ্ৰহণৰ মাজৰ সময় অৰ্থাৎ পূৰ্ণ অৱস্থাত থাকিব ৫টা বাজি ৫ মিনিটলৈ এই গ্ৰহণ সমাপ্ত হ'ব ভাৰতীয় অনুযায়ী ৬টা বাজি ৪৮ মিনিটত সমাপ্ত হ'ব সম্পূৰ্ণ পূৰ্ণগাক চন্দ্ৰগ্ৰহণৰ সময় হৈছে ৩ ঘণ্টা ৫ মিনিট প্ৰিয় দৰ্শক এই গ্ৰহণৰ বিষয়ে আপোনালোকক জনালোঁ যে এইটো হৈছে ভাৰতীয় সময় অনুযায়ী
আমাৰ ভাৰতবৰ্ষখন বহুতেই ডাঙৰ হয়। ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট কিছুমানৰ ক্ষেত্ৰত সময়ৰ অলপ উলট পালট হ'ব পাৰে। সেইখিনি আপোনালোকৰ পঞ্জিকাত পোৱা তথ্য অনুসৰি চাই ল'ব 19-20। কিন্তু পঞ্জিকাত পোৱা তথ্য অনুসৰি ভাৰতীয় সময় অনুযায়ী আমি আপোনালোকৰ ওপৰত বিস্তাৰিতভাৱে দাঙি ধৰিছোঁ। ভাৰতবৰ্ষৰ বাহিৰত যদি আপোনালোকে থাকে, সেই ক্ষেত্ৰত এই গ্ৰহণৰ সময় সেই স্থান অনুযায়ী কিছু এটা পৰিৱৰ্তন হ'ব। বাংলাদেশৰ বিষয়ে জানো আহকচোন, এই গ্ৰহণ কেতিয়াৰ বাজাত লাগিব। প্ৰিয় দৰ্শক, ভাৰতবৰ্ষত কলকাতাত যদি গ্ৰহণ 3:05 ভিতৰত আৰম্ভ হয়, তাৰ ফলত বাংলাদেশত এই গ্ৰহণ আৰম্ভ হ'ব 2:55 পাছাপাছি আপুনি যদি পশ্চিম দেশত থাকে, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, এইসকল স্থানত যদি আপোনালোকে থাকে, সেই ক্ষেত্ৰত সেই দিনটোত গ্ৰহণ আৰম্ভ হ'ব মঙ্গলবাৰ সন্ধিয়া 4 বজাৰ পিছৰে পৰা আৰম্ভ হ'ব। প্ৰিয় দৰ্শক, এইটো মন দি গুৰুত্ব দি শুনিব। ভাৰতবৰ্ষত যিকোনো স্থানতে নাথাকক কিয়, গ্ৰহণ মঙ্গলবাৰ সন্ধিয়া 2:13 পৰা এই গ্ৰহণ আৰম্ভ হ'ব। কিন্তু এই গ্ৰহণ সমাপ্ত হ'ব 7:55। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিছে চাগে, এই গ্ৰহণ কেতিয়া আমি পালিম? নিশ্চয় জনাম। চন্দ্ৰগ্ৰহণ যেতিয়া পূৰ্ণগ্ৰাস আৰম্ভ হয়, তাৰ আগেই 9 ঘণ্টাৰ আগৰ পৰাই সূতককাল অশুভ সময় আৰম্ভ হয়। মঙ্গলবাৰ দিনটোত 3 মাৰ্চ দিনটোত গ্ৰহণ আৰম্ভ হ'ব 3:20 পৰা। তাই ইয়াৰ সূতককাল আৰম্ভ হ'ব ৰাতিপুৱা 6:20 পৰা। এতিয়া আপোনালোকৰ মনত নাভাবিব যে গ্ৰহণৰ আৰম্ভণিৰ পৰাই আপোনালোকে মানিব নালাগে। ৰাতিপুৱা অৰ্থাৎ মঙ্গলবাৰ দিনটো 6 বজাৰ পৰাই মানিব নালাগে। অনেকে বহুতো ইউটিউবাৰে ক'ব যে ৰাতিপুৱাৰ দিনটোৰ পৰাই আপোনালোকে নোখোৱাকৈ থাকিব, গ্ৰহণৰ সময়ছোৱাত আগৰ পৰাই কাম বন নকৰিব। তেনে নহয়, আমি আপোনালোকক জনাম দৌল পূৰ্ণিমা উৎসৱ পূৰ্ণিমা দিনটোত আপোনালোকে মিক্স নকৰিব। আপোনালোকে আনন্দ ফূৰ্তি কৰক। জিগাৰ প্ৰমাণ দেখোন। এই দিনটোত সুস্থ থকা মানুহসকলে যেতিয়া গ্ৰহণ আৰম্ভ হ'ব 2:13 পিছৰ পৰা গ্ৰহণৰ বিষয় অনুযায়ী মানিব লাগিব, যিসকল ব্যক্তি সুস্থ আছে। প্ৰিয় দৰ্শক, ক'বলৈ গ'লে 3 মাৰ্চ দিনটো 3:20 পৰা আৰম্ভ হ'ব। 3:20 পৰা আৰম্ভ হ'ব বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। গ্ৰহণ আৰম্ভ হ'ব আৰু যেতিয়ালৈকে শেষ হয় তেতিয়ালৈ নিয়ম মানি চলিব। সন্ধিয়া 6:48। এই যে 3 ঘণ্টা 28 মিনিট সময়খিনি অৱশ্যে আপুনি গ্ৰহণৰ যাৱতীয় বিষয়গুলি গ্ৰহণৰ সময়ছোৱাত আপোনালোকে মানি চলাত নিশ্চয় চেষ্টা কৰিব। এইখিনি সময়ছোৱাত প্ৰিয় দৰ্শক, আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ। এই দিনটোত কোনকেইটা ৰাখি সাৱধান হ'ব লাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, বিশেষকৈ গৰ্ভৱতী মহিলাই কি কৰা উচিত, নেক্সট ভিডিঅ'ত আমি আপোনালৈ লৈ আহিম। সেয়েহে নিশ্চয় ভিডিঅ' পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়।